নমস্কাৰ। অসম বিধানসভাৰ আৰম্ভণি হৈছিল 1936 চনৰ 7 এপ্ৰিলত। 90 বছৰীয়া অসম বিধানসভাৰ এই দীঘলীয়া পৰিক্ৰমাত জড়িত সকলো স্বনামধন্য পুৰোধা ব্যক্তিক এই জেগতে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। 1936 চনৰ 7 এপ্ৰিলৰ পৰা চলি অহা বিধানসভাই বিগত 4টা বছৰত সাক্ষী হৈ বহুতো নতুন আটকধুনীয়া সাজ সজ্জাৰে নৱনিৰ্মিত বিধানসভা ভৱনকে আদি কৰি বিধায়কৰ নতুন আৱাস, ডিজিটেল লাইব্ৰেৰী, বিধানসভাৰ স্বাস্থ্য কেন্দ্ৰ, বিধায়কৰ বাবে ক্লাব, গ্ৰীণ এনাৰ্জি চলিত গাড়ীৰ ব্যৱস্থা তথা কাগজবিহীনভাৱে পৰিচালিত হোৱা বিধানসভাৰ কাম কাজসমূহ আৰু এই সকলোবোৰ সম্ভৱ হৈছে যোৱা 4টা বছৰে কৰি অহা সকলোৰে অপুৰুষাৰ্থ চেষ্টাৰ বাবে। আনহাতে বিগত বছৰত এক্সেছ কণ্ট্ৰল ছিষ্টেমৰ দৰে এটা সুবিধাও আৰম্ভ কৰা হৈছে। গতিকে এতিয়া পৃথিৱীৰ যিকোনো বিধানসভাৰ লগত সমানে খোজ দিব পৰাকৈ অসম বিধানসভাও গঢ় লৈ উঠিছে বুলি আমি ক'ব পাৰোঁ। আইন প্ৰণয়ন তথা গণতান্ত্ৰিক মাধ্যমেৰে ৰাজ্যৰ কাম কাজবোৰ সুকলমে চলাই যোৱাৰ এক মাধ্যম অসম বিধানসভা। আমি সকলোৱে জানো যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ জৰিয়তে অসম ৰাজ্যই প্ৰাদেশিক স্বায়ত্তশাসিত লাভ কৰে আৰু তাৰ পিছত 1936 চনৰ 7 এপ্ৰিলৰ পৰা 3দিনীয়া কাৰ্যসূচীৰ আৰম্ভ হয় অসম বিধান পৰিষদৰ প্ৰথমটো অধিৱেশন। অতীতৰে পৰা প্ৰথম অধিৱেশনৰ আৰম্ভণিৰ দিনটো অৰ্থাৎ 7 এপ্ৰিল তাৰিখটোকে আমি বিধানসভাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছোঁ। এই বছৰো ইয়াৰ ব্যতিক্ৰম নহয়। বিধানসভাৰ সমূহ বিষয়া কৰ্মচাৰী মিলি এইবাৰো আমি আগবাঢ়িছোঁ এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ দিশে। বিধানসভাৰ এই প্ৰতিষ্ঠা দিৱসত সকলো বিধায়ক, বিষয়া, কৰ্মচাৰী তথা অসমবাসীলৈ মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।